খেৰগাঁও সমষ্টিৰ অন্তৰ্গত চাৰিটা ৰাস্তাৰ আধাৰশিলা চিফ মিনিষ্টাৰ গুডউইল মিছন RIDF 31-ৰ যিটো পেকেজৰ কাম ৰাস্তা পকীকৰণ লগতে এটা দলঙৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু আমাৰ TLCC চেয়াৰমেন বিক্ৰম দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক চলি আছে আৰু আপোনালোকে সকলোৱে দেখা পাইছে যে আমাৰ BTC চৰকাৰ গঠন কৰা 4 মাহ হৈছে। 4 মাহ সময়তে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ BTC অঞ্চল যথেষ্ট উন্নয়নৰ কাম কাজবিলাক চলি আছে। বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা দলং আধাৰশিলা স্থাপন কৰা আপোনালোকে সকলোৱে দেখা পাই আছে আৰু ৰাইজে বিচাৰিছিল যে হাগ্ৰামা মহিলাৰী ছাৰে পুনৰ BTC খন চলাব লাগে, পুনৰ BTC খন আগৰ দৰে ডেভেলপ হ'ব লাগে। যোৱাকালিৰ এটা উদাহৰণ আপোনালোকক মই দিব বিচাৰিছো যে নিৰ্বাচনৰ যিটো প্ৰচাৰ সভাত আমি সকলো ৰাজ্য সদায় ভাষণ প্ৰসংগত কৈ আছিলো যে ওদালগুৰিৰ এটা মিনি সেক্ৰেটাৰিয়েট অফিচ স্থাপন কৰা হ'ব। যোৱাকালি ইয়াৰ প্ৰমাণ আমি দেখাই দিলো ৰাইজক যে অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া লগতে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰ যোৱাকালি ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট অফিচ শুভ উদ্বোধনী যোৱাকালি কৰা হ'ল আৰু ইয়াৰ লগে লগে প্ৰথমবাৰৰ কাৰণে ওদালগুৰি জিলাত ফ্লাইঅভাৰ ৰেল ক্ৰছিঙৰ ফ্লাইঅভাৰ ইয়াৰ আগত কিন্তু ওদালগুৰি জিলাত কোনো ধৰণৰ ফ্লাইঅভাৰ আমি কোনো দেখা নাই। কিন্তু হাগ্ৰামা মহিলাৰ ছাৰৰ সপোন আছিলে কি আমাৰ BTC খন দ্ৰুত গতিত উন্নয়ন কাম কৰিব। ৰাইজে যি ধৰণে বিচাৰিছিল সেই ধৰণে ডেভেলপমেন্ট কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনী প্ৰচাৰ সময়ত আৰু সেই ধৰণে আমাক ৰাইজে বিপুল ভোটত জিকাই পেলাই চৰকাৰ গঠন কৰিবলৈ ৰাইজে সুবিধা দিলে আৰু ইয়াৰ ফলত আজি বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকে আধাৰশিলা স্থাপন সদায় দেখি আছে আৰু ইয়াৰ পিছত ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি কলেজখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এটা কেম্পাছ বনাম বুলি ৰাইজক কৈ আহিছো। সেইটো কেইদিনমান পিছত আপোনালোকে শুনিবলৈ পাব আৰু ইয়াৰ পিছত আপোনালোকে সকলোৱে দেখিছে সেইদিনাখন কোকৰাঝাৰত আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে স্পেচিয়েলি ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবৰ কাৰণে 1000 কোটি টকা পেকেজ আমাৰ BTC বাকী ৰাইজৰ কাৰণে তেখেতে ঘোষণা কৰিছে। কেইদিনমান পিছত ইয়াৰো কাম কাজ আপোনালোকে দেখিবলৈ পাব। আমি যুৱক যুৱতী সকলক 2 লাখ টকা আৰ্থিক সাহায্য তেওঁলোকৰ আত্মসংস্থাপনৰ নামত আমি প্ৰতিশ্ৰুতি দিছিলো আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি অহা 20 তাৰিখ ফেব্ৰুৱাৰীৰ পৰা আমি 2 লাখ টকাকে আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হ'ব। চৰকাৰীভাৱে কৰা হ'ব, আনুষ্ঠানিকভাৱে আপোনালোকে খবৰটো পাই যাব। আত্মসহায়ক গ্ৰুপ বিলাক আছে, প্ৰতিটো গ্ৰুপক 15,000 টকাকে চেক বিতৰণ কৰা হ'ব। টোটেল 833টা এটা সমষ্টিত আৰু ইয়াৰ পিছত 1250 জন আমাৰ যিসকল দুখীয়া দৰিদ্ৰ সকল আছে তেখেতসকলক প্ৰত্যেকজনৰ 10,000 টকাকে 1250 জন 40টা সমষ্টিত চেক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ বাহিৰেও মাটি পাটা আমাৰ কাৰণে ডাঙৰ এটা ইছ্যু হয়, মাটি পাটাৰো বিতৰণ কৰা হ'ব আনুষ্ঠানিকভাৱে আপোনালোকে খবৰ পাব। বিভিন্ন ধৰণৰ কাম কাজ বিলাক দ্ৰুত গতিত আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BTC চলি আছে। 5টা বছৰত কেঁচা ৰাস্তা এটাও নাথাকিব, চব পকা হৈ যাব। দলঙৰ কাঠৰ দলং আপোনালোকে দেখিবলৈ নাপাব। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে বিভিন্ন ধৰণৰ প্ৰজেক্ট বিলাক বৰ্তমান কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি আছে আৰু আপোনালোকৰ ভেৰগাঁও সমষ্টি দ্ৰুত গতিত উন্নয়ন হ'ব 5টা বছৰত। চূড়ান্ত হোৱা নাই, কিন্তু BPF চবকেইটা সমষ্টি খেলিবৰ কাৰণে এটা আলোচনা চলি আছে। NDA হিচাপে প্ৰাৰ্থীটো প্ৰদান কৰা হ'ব, যিহেতু BPF আনুষ্ঠানিকভাৱে NDA ৰাজনীতিক মিত্ৰজোঁটত চামিল হৈছে। NDA হিচাপে আমাৰ প্ৰাৰ্থীবিলাক ঘোষণা কৰা হ'ব আৰু 15টাই BPFৰ প্ৰাৰ্থীবিলাকে জয়ী হ'ব, NDAৰ প্ৰাৰ্থীবিলাকে জয়ী হ'ব আৰু অসমত BPF আৰু BJP মিলে চৰকাৰ গঠন হোৱাটো 100% খাটাং আজিৰ তাৰিখত পাব। আমি শুনি আছো মাৰ্চ মাহত প্ৰথম সপ্তাহত কোড অফ কণ্ডাক্ট লাগি যাব, তেতিয়া প্ৰাৰ্থীৰ তালিকা কেণ্ডিডেট নামবিলাক আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিব। কাৰণে দিৱসৰ দিনাখন কোকৰাঝাৰত আমি আনুষ্ঠানিকভাৱে মাটি পাটা বিতৰণ কৰিছো। আদিবাসীক এটা দিয়া হৈছে, মাইনৰিটি মুছলিম সকলক এটা দিয়া হৈছে, বড়ো মানুহ এখন মাটি পাটা পাইছে, কোচ ৰাজবংশী বেংগলী ভাষী বা আমাৰ গোৰ্খাসকল আছে
অসমীয়া ভাষীসকল আছে সকলৰ কাৰণে মাটি পাট্টা প্ৰদান কৰা হ'ব। ৰাইজসকলক ধন্যবাদ যাচিব বিচাৰিছোঁ। লাষ্ট BTC ইলেকশ্যনত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BPFক মেণ্ডেট দিলে আৰু ৰাইজসকলে যি আশা কৰি কিনি BPFক ভোট দিছিল, সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰো 5টা গেৰেণ্টি তেখেতে কৈছিল আৰু সেইদিনাখন BTC একৰ দিনাত 5টা গেৰেণ্টি যেনেকৈ মাটিৰ পাট্টা, ডেকা ল'ৰাসকলক আৰ্থিক সহায়, ছিনিয়ৰ চিটিজেন আৰু স্পেচিয়েল পাৰ্চন আৰু মহিলাসকলক যি সেল্ফ হেল্প গ্ৰুপক ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়া আৰু দুখীয়া শ্ৰেণীসকলক যি আৰ্থিক সহায় দিয়া, এই 5টা গেৰেণ্টি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে BTC একৰ দিনা তেখেতে লঞ্চ কৰি দিলে আৰু এই 5টা গেৰেণ্টি যিসকলে এই বছৰ এপ্লাই কৰিছে তেওঁলোকে চব পাব আৰু অহা বছৰো যিসকলে এপ্লাই কৰা নাই তেওঁলোকে পাব আৰু হাগ্ৰামা মহিলাৰী ছাৰক আশা কৰি কিনিত ৰাইজসকলে মেণ্ডেট দিলে আৰু আগন্তুক MLA ইলেকশ্যনো সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক নেতৃত্ব দিয়া BPF দলক আৰু সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে যে আমি এবাৰ MLA ইলেকশ্যনটো আমি NDA কেণ্ডিডেট NDA হিচাপে আমি ইলেকশ্যনত প্ৰতিশ্ৰুতি বা আমি ইলেকশ্যনত নামিম। এবাৰ NDA হিচাপে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্ব দিয়া আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই দুগৰাকীক চাই কিনিত BTC অঞ্চলৰ বা অসমৰ ৰাইজসকলে ভোট দিব বুলি মই আশাবাদী। কাৰণ এই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ মানে ডেভেলপমেণ্ট। আজি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে অকল ইলেকশ্যন ইস্তাহাৰত দিয়া কিটা অকল কাম কৰা নাই, তাৰ পাৰিও য'ত ৰাস্তা লাগে, য'ত দলং লাগে। আজি আমি বেৰগাঁও সমষ্টিত আহি কিনিত বেৰগাঁও সমষ্টিত TLC চেয়াৰমেন বিক্ৰম দৈমাৰীৰ নেতৃত্বত 3টা ৰাস্তা আৰু এটা আমি দলং ইনগ্ৰেশ্যন কৰিছোঁ চিফ মিনিষ্টাৰ গুডউইল মিছন স্কিমৰ। আৰু ইয়াৰ কাৰণে মই বেৰগাঁও অঞ্চলৰ ৰাইজ হৈ চিফ মিনিষ্টাৰ ছাৰক ধন্যবাদ যাচিছোঁ আৰু আমাৰ BTCৰ চিফ সন্মানীয় ছাৰকো ধন্যবাদ যাচিছোঁ। আপোনালোকৰ নেতৃত্বত ইয়াত 3টা ৰাস্তা আৰু এটা দলং পালোঁ আৰু ৰাইজসকলে ভাবিব নালাগে যে আমাৰ অঞ্চলৰ ৰাস্তাটো কেতিয়া হ'ব, কিন্তু আমি ইয়াৰ পৰিও মানে ফেচ ৱাইজ হিচাপে সকলো ৰাস্তা বেয়া ৰাস্তাসকলক যিসকলে BPF চৰকাৰ বা BTC চৰকাৰক এপ্লিকেশ্যন দিছে, যি ৰাস্তাসকলে আমি জ্ঞাত হৈছোঁ, যি দলংসকলে আমি জ্ঞাত হৈছোঁ, এইটো লাহে লাহে বনাই যাব। হাগ্ৰামা মহিলাৰী ছাৰ মানে ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা লৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে বিৰাট ইনিচিয়েটিভ লৈছে। যোৱাকালিও BTCৰ মিনি ছেক্ৰেটেৰিয়েট ওদালগুৰিত ইনাগুৰেশ্যন কৰিছে। অসমৰ চিফ মিনিষ্টাৰ ছাৰে আহিছিল। আমাৰ কাৰণে ভাল, ওদালগুৰি অঞ্চলৰ ৰাইজসকলৰ কাৰণে ভাল যে আপোনালোকে মিনি ছেক্ৰেটেৰিয়েট পাইছে। ইয়াৰ কাৰণে মই ওদালগুৰি ৰাইজসকলেও যেনেকুৱা কৰ্পৰেশ্যন কৰিছে, যেনেকুৱা সহায় কৰিছে, ওদালগুৰি ৰাইজসকলকো মই ধন্যবাদ যাচিলোঁ। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক বিশ্বাস কৰে। আমাৰ ইয়াত যোনে কি পাৰ্টিৰ কেণ্ডিডেট হৈছে, যাৰ যি লগত লগ হৈছে, এইটো নাচায়। BTCৰ ৰাইজসকলৰ সদায় হাগ্ৰামা মহিলাৰী ছাৰক চাই। হাগ্ৰামা মহিলাৰী ছাৰে BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ কিনি একেলগে চলাৰ তাৰ নীতি আছে আৰু BTC অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে ৰাইজে আমাক চৰকাৰত বহাইছে। ইয়াৰ কাৰণে মই ভাবোঁ BTC অঞ্চলৰ ৰাইজসকলে আমাৰ BPF দলক চাই, সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক চাই, ওপৰত কাৰ লগত লগ হৈছে এইটো নাচায়। কাৰণ BTC অঞ্চলৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি আছোঁ, ৰাইজক সেৱা কৰিবৰ কাৰণে আছোঁ। যেনেকৈ হাগ্ৰামা মহিলাৰী ছাৰে কোনো জাতি ধৰ্ম তেখেতে নাচায়, কোনো জাতি ধৰ্ম তেখেতে নাচায়, কোনো ওখ চাপৰ তেখেতে নাচায়। এনেকৈ হাগ্ৰামা মহিলাৰী ছাৰে সকলো জাতি জনগোষ্ঠীক মৰম কৰে, সকলো ধৰ্মাৱলম্বীক হাগ্ৰামা মহিলাৰী ছাৰে মৰম কৰে আৰু এনেকৈ BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীও BPFক কাৰ লগত লগ হৈছে এইটো নাচায়। তেওঁলোকে একমাত্ৰ চাই BPF আৰু একমাত্ৰ হাগ্ৰামা মহিলাৰী ছাৰক চাই। ইয়াৰ কাৰণে মই ভাবোঁ আগন্তুক MLA ইলেকশ্যনো আমি NDA কেণ্ডিডেট হিচাপে যিহেতু প্ৰতিযোগিতা কৰিব আৰু যোৱা যদি ভোট পেটাৰ্ণটো চাওঁ, আমি 100% ক্লিন শ্বিপ হ'ব, আমি জিতিম। হাগ্ৰামা মহিলাৰী ছাৰক ৰাইজসকলে বিশ্বাস কৰে আৰু হাগ্ৰামা মহিলাৰী ছাৰৰ যেতিয়ালৈকে আছোঁ, আমি সকলো জাতি জনগোষ্ঠী এক হিচাপে আছে আৰু সকলো আমি আগবাঢ়ি যাম। এই অঞ্চলত ডেভেলপমেণ্ট লাগে, এই অঞ্চলত ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, এই অঞ্চলত কলেজ ইউনিভাৰ্চিটি আৰু হ'ব লাগে, এইটোৱে ৰাইজে বিচাৰে আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে দিনে নিশায়ে ৰাইজৰ সমস্যা শুনি আছে আৰু তেখেতে কাম কৰিবলৈ চেষ্টা কৰি আছে। যিটো কয় সেইটোৱে কৰি দেখুৱায়। ইয়াৰ উত্তৰ আমি আপোনালোকৰ আজি দেখিবলৈ পাৰিছোঁ। হাগ্ৰামা মহিলাৰী ছাৰে নিৰ্বাচনৰ সময়ত বহুতো ৰাইজৰ আগত যায়, বহুত কথা দিছিলে, কাম কৰিম,
ৰাস্তা বনাম, কালভাৰ ব্ৰিজ বোলা আমি বনাই দিম বুলি হাগ্ৰামা মহিলাৰী ছাৰে লগতে আৰু আমিও কথা দিছিল। এতিয়া কথা দিয়া মতে কামবিলাক আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। একবাৰতে যদি ক'ব খোজোঁ, হাগ্ৰামা মহিলাৰী ছাৰে যিটো কয় সেইটো কৰি দেখুৱায়। যোৱাকালি আপোনালোকে নিশ্চয় দেখা পাইছে যে ওদালগুৰিত মিনি ছেক্ৰেটেৰিয়েট বনাম বুলি কৈছে, যোৱাকালি আধাৰশিলা কৰাটো আপোনালোকে দেখা পাইছে। ইউথবিলাকক 2 লাখ দিম বুলি কৈছে, দিয়াটো আপোনালোকে দেখা পাইছে। চেল্ফ হেল্প গ্ৰুপক পইচা দিম বুলি কৈছে, দিয়াটো আপোনালোকে দেখা পাইছে। মানে যিটো কয় সেইটোৱে কৰে। তাৰ কাৰণে আজি আমিও এই ভেৰগাঁও সমষ্টিত যিখিনি 10 কোটিতকৈ ওপৰত কাম আমাক চিফ ছাৰে এই ভেৰগাঁও সমষ্টিত দিছে, তাৰ কাৰণে আমি সন্তুষ্ট। আৰু আজি আধাৰশিলা আমি কৰিলোঁ 1 কোটি টকা, এইটো বহুত মানে পুৰণি ৰাস্তা হয়, এইটো হ'ব লাগে বুলি ৰাইজে আমাক দাবী জনাইছিল। তাৰ কাৰণে এই ৰাইজৰ এই কথাটো দাবীটো আমি সম্পূৰ্ণ কৰিবৰ কাৰণে ফুলফিল কৰিবৰ কাৰণে আজি আমি আধাৰশিলা কৰিলোঁ। চিএম ছাৰৰ যিটো গুডউইল মিছন এইটো আমি সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ। আমি শুনিছোঁ যে এইবোৰ কাম আগত প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰজেক্ট লৈছিল, হয়তো পইচাও আহিছিল, কিন্তু তেখেতে ব্যৱহাৰ কৰিব পৰা নাই। কোনোবা মিছনৰ ভিজনৰ একাউণ্ট খুলি পেলাই প্ৰাইভেট একাউণ্টত তেখেতসকলে জমা কৰি ৰাখিছিল। এতিয়া হাগ্ৰামা মহিলাৰী ছাৰে কৈছে এইটো এই ডেভেলপমেণ্টৰ পইচা প্ৰাইভেট বেংকত কিয় থাকিব লাগে বা কাৰোবাৰ মিছনৰ নামত কিয় থাকিব লাগে বুলি গোটেই পইচা এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ নামত অৰ্থাৎ BTCৰ একাউণ্টত, চৰকাৰৰ একাউণ্টত আনি পেলাই এতিয়া ৰাইজৰ কাম কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে এইটো নিৰ্দেশ দিছে। বহুতো কাম আছে, আজিও আমি 4টা এই উদ্বোধন কৰিম, আধাৰশিলা কৰিম, আৰু ইয়াতো বহুত 50 লাখ 20 লাখ 30 লাখ অনেক কাম আছে, আপোনালোকে দেখা পাব। মানে ৰাইজৰ যিটো পূৰণ হ'ব লাগে, ৰাইজৰ যিটো প্ৰতিশ্ৰুতি আমি দিছিলে এইটো আমি কৰিবলৈ এতিয়া সাজু আছোঁ। বহুত এক্সিডেণ্টো হয়, কেতিয়াবা ট্ৰেইনৰ লগত মানুহবিলাক অসুবিধা পায়। যদি ফ্লাইঅভাৰ হয়, জাগাও ডেভেলপ হ'ব, ব্যৱসায়বিলাকো ডেভেলপ হ'ব, বিজনেছবিলাকো ভাল হ'ব। ইয়াৰ কাৰণে নিশ্চয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰে আৰু CM ছাৰৰ নিৰ্দেশত এইটো বনাইছে আৰু ফাণ্ডটো দিছে বুলি আমি গম পাওঁ। থেংক ইউ।